সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। গৰিমা পামি বা গৌতম দাই কোৱাৰ নিচিনাই ইমান স্থবিৰতাৰ পিছত যেন অকণমান উশাহ ল'বলৈ যে বন্ধুবৰ্গ পৰিয়াল লগ হৈছোহি। কিন্তু গৌতম দাই এইমাত্ৰ কোৱাৰ নিচিনাই ইমান ডাঙৰ বিশাল ব্যক্তিত্ব এটা লাইনত আচলতে সামৰি হোৱা অসম্ভৱ কথা। সেইকাৰণে আমি জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্ট হোৱাটো বিচাৰিছো। ট্ৰাষ্ট হোৱাটো এইটো কাৰণেই বিচাৰিছো কাৰণ গৰিমাই কোৱাৰ নিচিনাই জুবিনৰ ইমান মৰমৰ ঘৰখন সম্পত্তিখিনি যেন যুগ যুগান্তৰলৈকে সংৰক্ষণ হৈ থাকে, আমাৰ পিছৰ প্ৰজন্মই চাব পৰাকে, সেইটো কাৰণে ট্ৰাষ্টৰ অধীনত হোৱাটো অত্যন্তই বাঞ্ছনীয়। সেই অজুহাতত আমি এখন পূৰ্ণাংগ গীত এখন প্ৰস্তুত কৰিছো সকলোৱে মিলি পেলাই। আৰু এই পামিয়ে কোৱাৰ নিচিনাই জুবিন গাৰ্গৰ এই ট্ৰাষ্টৰ অধীনত 3টা উইংছ থাকিব। চাইল্ড ট্ৰাষ্ট বুলি কোৱা হয়। এটা হ'ল কলাকৰু ফাউণ্ডেশ্যন, যিটো ইতিমধ্যে আমি বিভিন্ন কাম কৰিছো। দ্বিতীয়টো হ'ল অভিনয়ৰ জৰিয়তে আমি জুবিনে যিটো বিচাৰিছিলে শিশুৰ পৰা আদি কৰি যিমানবোৰ যিটো শিকাৰু মন, গানেই হওক বা অভিনয়ে হওক, নিজে দেহ প্ৰাণ দি পেলাই যিখিনি কৰিছিলে সেইটো অভিনয় এটা আছে। আৰু এইমাত্ৰ শ্যামন্তকে কোৱাৰ নিচিনাই বিভিন্ন ৰিচাৰ্চ, এই মানুহজনক লৈ পেলাই বিভিন্ন ৰিচাৰ্চ বিশ্বৰ প্ৰান্তৰে প্ৰান্তৰে আৰম্ভ হৈছে। সেই উইংটো লৈ পেলাই আমি এটা ট্ৰাষ্ট গঠন কৰিম। এই 3টা ট্ৰাষ্ট বা ট্ৰাষ্টিজবিলাক জুবিন গাৰ্গৰ বিশাল ট্ৰাষ্টৰ আণ্ডাৰত থাকিব। এই ট্ৰাষ্টৰ ট্ৰাষ্টিজবিলাক আইন বহিৰ্ভূত কোনো কামত লিপ্ত হ'ব নোৱাৰিব। গতিকে আমি সেই মৰ্মে সেই ট্ৰাষ্টিজবিলাক চিলেক্ট কৰিম বা কৰি যাম। 3টা সৰু সৰু ট্ৰাষ্টিজবিলাকৰ বা স্বাক্ষৰকাৰী মিনিমাম 2জন হ'ব লাগিব। আৰু যিটো মূল ট্ৰাষ্ট, আজি যিটো গৰিমাই কোৱাৰ নিচিনাই যিটো মূল ট্ৰাষ্ট হ'ব জুবিন গাৰ্গৰ নামত, সেই মূল ট্ৰাষ্টৰ ট্ৰাষ্টিসকলে ডিচাইড কৰিব কোন সদস্য অন্তৰ্ভুক্ত হ'ব বা বহিৰ্ভুক্ত হ'ব, কোন স্বাক্ষৰকাৰী হ'ব। সেই গোটেইখিনি এই জুবিন গাৰ্গৰ নামত হ'বলগীয়া গোটেই ফাউণ্ডেশ্যনটোৱে ৰেডি কৰিব। তাৰোপৰি আমাৰ সপোন আছে যে জুবিন গাৰ্গৰ, আপোনালোকৰো নিশ্চয় সপোন আছে যে আপোনালোকে বিচাৰে জুবিন গাৰ্গৰ এই উন্নয়নমূলক কাম কাজত দিহা পৰামৰ্শ দিয়াৰ কাৰণে ইয়াৰ যিখিনি আমাৰ ইনকাম বা যিখিনি আমাৰ পইচা জমা থাকিব, জুবিন গাৰ্গে বিচৰাৰ নিচিনা সামাজিক কামত 85% এবভ আমি খৰচ কৰিম। তাৰোপৰি যদি কোনোবাই সদিচ্ছাৰে বিচাৰে যে আমি কিছু ডনেট কৰিম বা জুবিন গাৰ্গৰ উন্নয়নমূলক কাম কাজত হাত আগবঢ়াম, তেওঁলোকেও পাৰিব। আৰু তাৰ কাৰণে যেনেকে টাটা ট্ৰাষ্ট আছে, চাই ট্ৰাষ্ট আছে, আমি ইনকাম টেক্সৰ আণ্ডাৰত যিখিনি বেনিফিট দিব পাৰিম সেইখিনিও দিব চেষ্টা কৰিম। অভাৰ এণ্ড এবভ আমি এখন সপোন আছে যে আমাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰাও ৰেজিষ্টাৰ কৰি পেলাই বিশ্বৰ প্ৰান্তৰে প্ৰান্তৰে লৈ যাবৰ কাৰণে যাতে সকলোৱে এইটো এটা বিশাল বাজেটৰ আণ্ডাৰত আমি কৰিব পাৰোঁ। আৰু জুবিনে বিচৰা গোটেইখিনিক যেন আমি ইকুৱেলি আমি গোটেইবিলাকে লগ হৈ পেলাই সাকাৰ কৰিব পাৰোঁ। আপোনালোকৰ সহযোগিতা অবিহনে অসম্ভৱ। কৰজোৰে আপোনালোকৰ সহযোগিতা বিচাৰিছো। ইয়াৰ পৰাই এই যাত্ৰা আৰম্ভ হওক আৰু পামিয়ে কোৱাৰ নিচিনা এই স্থবিৰতা এইখিনিৰ পৰাই আৰম্ভ হওক। এয়াই আমাৰ প্ৰণাম।